চাওক আমি বিজেপিয়ে অকলে নিৰ্বাচন খেলিম ইয়াত কোনো ধৰণৰ বেলেগ চিন্তা নাই 40টা সমষ্টিৰ ভিতৰত 2টা সমষ্টিত আমি প্ৰাৰ্থী নিদিওঁ বুলি কৈছোঁ দেৱৰগাঁও যদি তাত হাগ্ৰাবাম মহিলাদেৱ খেলে আৰু গৈবাৰী যদি তাত বৰ্তমানৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়ে খেলে সেই 2টা সমষ্টিত আমি প্ৰাৰ্থী নিদিওঁ বুলি আমাৰ এটা মোটামুটি এটা সিদ্ধান্ত হৈছে বাকি 38টা সমষ্টিত আমি তত্ত্বাৱধায়ক দিছোঁ জুলাই মাহটো জুনৰ বাকি থকা দিনখিনি আৰু জুলাই মাহটো 38 জন পৰ্যবেক্ষকে সমষ্টিয়ে যাব তৃণমূল পৰ্যায়লৈ বুথলৈ যাব তাত আমাৰ সংগঠনৰ শক্তি সামৰ্থ্য সাধ্য সাধন বিচাৰ কৰিব অৰ্থাৎ SWOT এনালাইচিছ বুলি যিটো কয় ষ্ট্ৰেংথ উইকনেছ অপৰচুনিটিছ কি আছে এই গোটেই কথাবিলাক তেওঁলোকে গৈ বুথৰ লেভেলত যাব আৰু গৈ আলোচনা কৰি বিভিন্ন সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰা দল সংগঠনৰ নেতৃত্বকো সাক্ষাৎ কৰিব তেওঁলোকৰ মনৰ বাতৰি সংগ্ৰহ কৰিব আৰু জুলাই মাহৰ শেষত আগষ্ট মাহৰ আৰম্ভণিতে আমি এটা চূড়ান্ত সিদ্ধান্ত ল'ম যে ভাৰতীয় জনতা পাৰ্টি আমি বিটিআৰ নিৰ্বাচনত কেৱল মাত্ৰ শাসনত অহাৰ উদ্দেশ্যৰে নহয় বিটিআৰত বসবাস কৰা 35 লক্ষ বিটিআৰ বাসীৰ যিটো মনৰ আকাংক্ষাবিলাক আছে মনৰ ইচ্ছাবিলাক আছে তাক কেনেকৈ আমি বাস্তৱায়িত কৰিব পাৰোঁ সমাধান কৰিব পাৰোঁ আৰু তাৰ লগে লগে আমি চিন্তা কৰিছোঁ যে বিটিচিত যিটো শান্তি প্ৰতিষ্ঠাৰ আমাৰ যিটো উদ্যোগ সেই উদ্যোগটো যাতে ইয়াত কোনো ধৰণে কোনো শক্তিয়ে বাধাগ্ৰস্ত কৰিব নোৱাৰে স্থায়ী শান্তি বিটিআৰত আৰু সমান্তৰালভাৱে দ্ৰুত উন্নয়ন দুইটাৰ ক্ষেত্ৰত আমি বিটিআৰৰ সেৱা কৰাৰ কাৰণে বিটিআৰত বসবাস কৰা ৰাইজক আমি কি ধৰণে আগবঢ়াই লৈ যাব পাৰোঁ সেইটোহে আমাৰ লক্ষ্য সন্মুখত থাকিব আৰু সেই লক্ষ্যৰে আমি বিটিআৰত আমি একেবাৰে দিনে নিশাই আমি জুলাই আগষ্ট মাহত বিশেষভাৱে আমি আমাৰ শক্তি সামৰ্থ্যৰ উমান লোৱাৰ কাৰণে আমি কাম কৰিম মিছন বিটিআৰ হিচাপে পোষ্ট ইলেকশ্যনৰ কথাটো বেলেগ কৈছোঁ আমি প্ৰি ইলেকশ্যন নিৰ্বাচনৰ আগত আমি কাৰো লগত আমাৰ বৰ্তমান মিত্ৰতা হোৱাৰ এই ধৰণৰ এটা পৰিৱেশ নাই তথাপিও আমি কৈছোঁ আকৌ যে জুলাই মাহটোত আমাৰ তত্ত্বাৱধায়ক পৰ্যবেক্ষকসকল যাব একোগৰাকী মন্ত্ৰীকো আমি দায়িত্ব দিছোঁ একোখন জিলাৰ তেওঁলোকৰ পৰা চূড়ান্ত প্ৰতিবেদন পোৱাৰ পিছত আমাৰ কৰ্ণধাৰ সমিতিৰ লগত আমি ডিছকাশ্যনত বহিম আলোচনা কৰিম আৰু সেই যিটো আলোচনাৰ মানে নিষ্কৰ্ষ ওলাব যিটো ফাইনেলি তেওঁলোকৰ পৰা যিটো আমি প্ৰতিবেদন পাম তাৰ ওপৰত যিটো আলোচনা হ'ব তাৰ যিখিনি আমি সিদ্ধান্ত আকাৰে আহিব সেই সিদ্ধান্তখিনি আমি বিটিআৰৰ স্বাৰ্থত বিটিআৰত বসবাস কৰা 35 লক্ষ বাসীৰ স্বাৰ্থত আমি সেই কামখিনি সিদ্ধান্ত ল'ম যাতে আমি কিমান আসনত খেলিব পাৰোঁ কিমান আসনত আমাৰ শক্তি সামৰ্থ্য আছে গোটেইখিনি কথা জুলাই মাহৰ শেষলৈকে এটা ফটফটীয়াকৈ আমি দেখিবলৈ পাম আৰু আমি সেইমতে আগবাঢ়িম কাইলৈ মচলপুৰত বিটিআৰৰ 5খন জিলা কোকৰাঝাৰ চিৰাং বাক্সা তামোলপুৰ ওদালগুৰি 5খন জিলাৰ তৃণমূল পৰ্যায়ৰ আমাৰ মণ্ডল সভাপতি সাধাৰণ সম্পাদক জিলাৰ সভাপতি জিলাৰ সাধাৰণ সম্পাদক মৰ্চাসমূহৰ 4টা বিশেষ মৰ্চাক মাতিছোঁ আমি যুৱ মহিলা ST আৰু টি কমিউনিটি মৰ্চা 4টা মৰ্চাৰ মণ্ডল সভাপতিসকল থাকিব তাৰ লগে লগে আমাৰ যি 38 জন তত্ত্বাৱধায়ক আমি দায়িত্ব দিছোঁ তেওঁলোক থাকিব তাৰ লগে লগে আমাৰ যি 5 জন মন্ত্ৰী আৰু তেওঁলোকৰ লগত আৰু 1 জন কাৰ্যকৰ্তা দিছোঁ বিটিআৰৰ আমাৰ যি MCLA EM আছে 17 জন 14 জন MCLA ইলেক্টেড আৰু 3 জন নমিনেটেড তেওঁলোক থাকিব আৰু কিছু বচা বিটিআৰৰ কাৰ্যকৰ্তাক উপস্থিত থাকি প্ৰায় 250 কাৰ্যকৰ্তা কাইলৈ উপস্থিত থাকিব আমাৰ তালিকাভুক্ত হৈছে 250 কাৰ্যকৰ্তাই দিনজোৰা মন্থন কৰিম তেওঁলোকে মনত কি ভাৱ আছে তেওঁলোকৰ পৰা আমি শুনিম আৰু কাইলৈ মচলপুৰত এই বৈঠকখনে বিটিআৰৰ নিৰ্বাচনটোক আমাৰ ব্যৱহাৰিকভাৱে মিছন বিটিআৰৰ যি সামগ্ৰিক যিটো আমাৰ চিন্তা ভাৱনা হ'ব সেই গোটেই চিন্তা ভাৱনাখিনিক আমি বুটলি আনিবৰ প্ৰয়াস কৰিম